মানুহৰ জীৱনৰ যিমানখিনি কৰ্ম আছে সেইটো এটা সাধনা। যে আমাৰ মা সৰস্বতীয়ে মা কামাখ্যা হয়, কৰুণাময়ী মা, গোটেই বিশ্বজননী মা। মানে মানুহ যদি মনত কিবা এইটো ভাবি থাকে যে মা আমাৰ এইটো হলে ভাল হয়, সেইটো আমাৰ লাগিছিলে, সেইটো কৰিলে আমাৰ আৰু ভাল হ'ব, মা এনেই দি দিয়ে। মনৰ ভিতৰত যিটো মন্দিৰ সেইটোত যদি আমাৰ বিশ্বাস থাকে, সেইটো যদি মই জগাই থাকো, তো মা গোটেইখিনি কথা মানে শুনি দিয়ে, শুনে আৰু কৰি দিয়ে। প্ৰিয় দৰ্শক, কামাখ্যা ধামত এই মুহূৰ্তত উপস্থিত আছোঁ, যিহেতু অম্বুবাচী মহাযুগ চলি আছে আৰু দেশ বিদেশৰ বহু সাধু সন্যাসী ভক্তপ্ৰাণ ৰাইজ কামাখ্যা মন্দিৰলৈ আহিছে, মাৰ আশীষ ল'বৰ বাবে আহিছে। আৰু এগৰাকী অসমৰ সন্যাসিনীক পৰিচয় কৰাই দিব বিচাৰিছোঁ। আৰু প্ৰথমতে ক'ব বিচাৰিছোঁ তেখেতে এগৰাকী বিউটিচিয়ান আছিল। কিয় এই তেওঁ সন্যাস ধৰ্ম ল'লে সেই বিষয়ে আমি কথা পাতিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰিচয়টো অকণমান দৰ্শকক জনাব। জয় প্ৰভু, জয় মা কালী তাৰা কামাখ্যা, আদেশ আদেশ। মই মাতাজী তাৰানাথ অগৰপীৰ, অসম শিলচৰৰ পৰা আহিছোঁ। আমাৰ আগতে বিউটি পাৰ্লাৰ আছিলে, মই মাষ্টাৰ ডিপ্ল'মা কৰা বিউটিচিয়ান আছিলোঁ। একচুৱেলি মই ভাবোঁ মানুহৰ জীৱনৰ যিমানখিনি কৰ্ম আছে সেইটো এটা সাধনা। আমি যেতিয়া বিউটিচিয়ান আছিলোঁ, মানুহ আমাক বিশ্বাস কৰি আমাৰ পাৰ্লাৰত আহিছিলে। কিয় আহিছিলে? তাক মেইনটেইন কৰিবৰ কাৰণে, তাক ভাল দেখায় সেইটো কাৰণে। তো এইটো আমাৰ সাধনা, এইটো এটা আৰ্ট হয়। আৰু আৰ্টটো কেতিয়া হয়? যেতিয়া এইটো মনৰ পৰা ওলাই আহে। তো আমি ভাবোঁ আমাৰ এই মানুহৰ জীৱনত, আমি অকলে নহয়, গোটেই মানুহৰ জীৱনত আমি যে কৰ্মবিলাক কৰি থাকোঁ, এইটো আমাৰ এটা সাধনা। যোনে চাকৰি কৰে তাৰ চাকৰিৰ পষ্টিংটো ভাল থাকিব, তাৰ চাকৰিৰ লেভেলটো দা বেষ্ট থাকিব, সেইটো চিন্তা কৰি থাকে। যোনে ব্যৱসায় কৰে তাৰ চিন্তাটো থাকে আমাৰ ব্যৱসায়টো আৰু ভাল হওক। তো সেইটো কাৰণে কি কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ, আমাৰ ইষ্টদেৱৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ। আমাৰ সনাতনী সংস্কাৰতো সেইটোৱে শিকালে। তো ব্যৱসায়টো আমি যেতিয়া কৰিছিলোঁ, তেতিয়া আমাৰ আমি এইটো আমাৰ চিনিয়ৰৰ পৰা, আমাৰ ব্যৱসায়ৰ যে গুৰুৰ পৰা সেইটো শিকিছিলোঁ যে পাৰ্লাৰটো আমাৰ মন্দিৰ হয়। আৰু পাৰ্লাৰৰ যে ক্লায়েণ্ট বিলাক সেইটো আমাৰ মন্দিৰৰ ভক্ত হয়, সেই ভগৱান হয়। ঠিক আছে। আৰু তন্ত্ৰ মাৰ্গত মই আহিলোঁ, এইটো মোৰ বংশ পৰম্পৰাত আছিলে, আমাৰ দেউতাৰ বংশৰ পৰম্পৰাত আছিলে। বহুতখিনি হয় নহয় এনেকুৱা যে বহুত পিঢ়ি পাৰ হোৱাৰ পিছত আৰু এইটো ৰিপিট হয়। তো মোৰ লগতো এনেকুৱা হৈছে। যেতিয়া মই বিউটিচিয়ান আছিলোঁ, মই পাৰ্লাৰত সোমালে বিউটিচিয়ান। পাৰ্লাৰৰ বাহিৰতে মোৰ আৰু বেলেগ জীৱন আছিলে। মই পূজা কৰিছিলোঁ, ময়ো মন্দিৰত গৈছিলোঁ। আৰু মই সেইটো যিমানখিনি মই কাম কৰিলোঁ, মই সেইটো এতিয়া মই নিজৰ মনত কৰোঁ। আমাৰ পূজা পাঠৰ প্ৰতি টানটো বেলেগ আছিলে। কেতিয়াবা পূজা হ'লে তাতে আমাক মাতিলে মই গৈ পেলাই তাতে প্ৰসাদ খাব মাতিলে বহুত ভাল লাগিছিলে। মই বিয়াত কিবা কোনোবা মাতিলে মোৰ ভাল লাগিছিলে, সেই মেকআপ কৰি যাম বুলি। সেইটো আমাৰ যে প্ৰফেশ্যনটো আছিলে, সেইটোও মই দুটা চাইডত মেইনটেইন কৰিছিলোঁ। পাৰ্টি চাৰ্টি বিয়াত মাতিলে মই মেকআপ কৰি গৈছিলোঁ, আৰু পূজাত কোনোবা মাতিলে মই একদম অন্তৰৰ পৰা গৈ আছিলোঁ। তেতিয়া প্ৰসাদ খাব বিচাৰিছে, প্ৰসাদটোতো গোটেই বস্তু মাৰ্কেটত কিনিব পাৰে আপুনি, কিন্তু প্ৰসাদটো কিনিব নোৱাৰে। তাৰপিছত যেতিয়া আমাৰ আধ্যাত্মিক মাৰ্গত এইটো হ'ল। আপুনি কেতিয়া আহিছে সন্যাস ধৰ্ম? আমাৰ 2020ৰ পৰা এইটো সৰু হ'লে, যেতিয়া গোটেই পৃথিৱী কভিডৰ মহামাৰীৰ লকডাউনৰ মাজত আছিলে, তেতিয়া আমাৰ সেইটো সৰু হ'ল। মাজতে গেপ আছিলে। সেইটো এনেকুৱা হয়, ময়ো সাধু সংগ কৰি আমাৰ দেউতাৰ দাদুৰ দাদু, আমি বঙালী, আমি দেউতাৰ দাদুৰ দাদু কালী সাধক আছিলে। তাৰপিছত এইটো মাজত গেপ গ'লে আৰু আমি 2010ত তেতিয়া মই গুৱাহাটীয়ে আছিলোঁ, গুৱাহাটী উলুবাৰী চাউথ চৰনিয়াতো মই থাকিছিলোঁ। তেতিয়া ৰামকৃষ্ণ মিছনৰ পৰা আমাৰ দীক্ষা হৈছিলে। তো আমি এইটো বিশ্বাস কৰোঁ, আমাৰ যে ঠাকুৰ ৰামকৃষ্ণ পৰমহংসদেৱ ঠাকুৰে মাক লৈ বহুত সাধনা কৰিছিলে। আমাৰ শাৰদা মা ঠাকুৰে
ঠাকুৰ আমাৰ ফলহাৰিণী তমাবস্থাত মাক পূজা কৰিছিলে, মা সৰস্বতী ৰূপত পূজা কৰিছিলে। আৰু আমি সেইটো বিশ্বাস কৰো, সেইটো আমাৰ ৰামকৃষ্ণ মিছনৰ যিমানখিনি শিষ্য আছে গোটেইখিনিয়ে জানে যে আমাৰ মা সৰস্বতীয়ে মা কামাখ্যা হয়। তো আমাৰ সেইটো যে লিংকটো আহিছিলে, এতিয়া মই সেইটো মানে ভাবিব পাৰো, এতিয়া মই সেইটো গম পালো। আৰু ইয়াতে প্ৰতি বছৰে আহি আছে কামাখ্যা মন্দিৰত অম্বুবাচী বেলাত, কেনে অনুভৱ হয় আৰু আপোনালোকে সাধনা কৰে ইয়াতে, কি ক'ব বিচাৰে, কেনে ধৰণৰ শক্তি আপোনালোকে লাভ কৰে? বহুত বহুত ভাল লাগে। প্ৰতি বছৰ মই আহি থাকো, আৰু বছৰৰ মানে প্ৰতি মাহতো মই আহি থাকো। আৰু ইয়াতে ইমান ভাল লাগে যে মানুহৰ যে বিখ্যাত ইমানখিনি মানুহ, আমি জানিও অসমৰ বাহিৰৰ মানুহ, বাহিৰৰ ষ্টেটৰ পৰা আহিছে, আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও মানুহ আহিছে। এইটো যে অম্বুবাচীৰ সময় মা যেতিয়া ৰজস্বলা হয়, তেতিয়া মানে আমাৰ যে জপ তপ সাধনা সেইবিলাক আমি বিশ্বাস কৰো সিদ্ধি হয়। আৰু সিদ্ধি নহয়, বহুত বহুত সিদ্ধি হয় ইয়াতে। মানে মা এনেকুৱা, মা কৰুণাময়ী মা, গোটেই বিশ্ব জননী মা। মানে মানুহ যদি মনত কিবা এইটো ভাবি থাকে যে মা আমাৰ এইটো হলে ভাল হয়, সেইটো আমাৰ লাগিছিলে, সেইটো কৰিলে আমাৰ আৰু ভাল হ'ব, মা এনেই দি দিয়ে। মানে আমাৰ আমি ভাবো যে আমাৰ মা অন্তৰ্যামী হয়, মাক এনেকুৱা মনত বহাব লাগে। আমাৰ মন্দিৰটোতো ভিতৰত হয়, মনৰ ভিতৰত যিটো মন্দিৰ, সেইটো যদি আমাৰ বিশ্বাস থাকে, সেইটো যদি মই জগাই থাকো, তো মা গোটেইখিনি কথা মানে শুনি দিয়ে, শুনে আৰু কৰি দিয়ে। আমি 3 তাৰিখ গুচি যাম ইয়াৰ পৰা।